আমাৰ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলতে ৰাস্তা ঘাট দলং মেডিকেল কলেজ আদি নিৰ্মাণ হ'ল। কংগ্ৰেছে অসমক 60 বছৰ শাসন কৰিছিলে। ডিব্ৰুগড়ত মেডিকেল কলেজ আছিলে, কিন্তু আজি বিজেপি চৰকাৰৰ দিনত গোলাঘাটত মেডিকেল কলেজ, যোৰহাটত মেডিকেল কলেজ, শিৱসাগৰত মেডিকেল কলেজ, চৰাইদেউত মেডিকেল কলেজ, তিনিচুকীয়াত মেডিকেল কলেজ। উজনি অসমত এই ব্যাপক পৰিৱৰ্তন কংগ্ৰেছ দলে কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? ধলা শদিয়াত দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? বগীবিলত দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানীৰ চৌহদ, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন আৰু আমাৰ দৰিদ্ৰ দুখীয়া সমাজৰ বাবে উন্নতিৰ এক নতুন জয়গান। তেওঁলোকে আমাক কি দিছিলে? ধুতি দিছিলে, কম্বল দিছিলে। বিজেপি চৰকাৰে আমাক কি দিছে? 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীক 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিছে।